সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি অষ্টম শ্ৰেণীৰ মংগলাচৰণম পাঠটি আগবঢ়োৱা হৈছে। তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা, লগতে লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাই যাবা। এতিয়া প্ৰশ্ন হ'ল মংগলাচৰণমনো কি? মংগলাচৰণম হ'ল যিকোনো এটা কাৰ্য কৰাৰ সময়ত আমি আৰম্ভণিতে আমি ইষ্ট দেৱতাক স্মৰণ কৰোঁ। সেই ইষ্ট দেৱতাক স্মৰণ কৰাৰ যি মন্ত্ৰ সেয়াকে কোৱা হৈছে মংগলাচৰণম। যেনেধৰণে হিন্দু ধৰ্মৰ যিকোনো পূজা কৰাৰ প্ৰাক মুহূৰ্তত গণেশ দেৱতাক পূজা কৰা হয়, তেনেধৰণে ছাত্ৰ ছাত্ৰীসকলেও যিকোনো এটা পাঠ অধ্যয়ন কৰিবলৈ লওঁতে ইষ্ট দেৱতাক স্মৰণ কৰিব লাগে, অৰ্থাৎ মংগলাচৰণম গাই ল'ব লাগে। আজিও আমি অষ্টম শ্ৰেণীৰ প্ৰথমতেই মংগলাচৰণম এই পাঠটো পাইছোঁ। গতিকে মংগলাচৰণমত কি আছে চোৱা। আমি প্ৰথমতে দেখিছোঁ যে তমাদি দেৱ পুৰুষ পুৰাণ তমস্য বিশ্বস্য পৰং নিধানম বেত্যাসি বেদংশ পৰংশ ধাম ত্ৰয়া ততং বিশ্বম অনন্ত ৰূপম কৰাৰ বিন্দেন পদাৰ বিন্দং মুখাৰ বিন্দে বিনিবেশয়ন্তম বত্তস্থ পুত্তস্থ পত্তেশয়ানম বালং মুকুন্দং মনসা স্মৰামি। অৰ্থাৎ আমি আৰম্ভণিতে দেখুৱাইছোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ অৰ্থাৎ শিশুকালৰ যি অৱস্থা, বটগছৰ পাতত শয়ন কৰি থকা আৰু শয়ন কৰি থকাৰ মুহূৰ্তত নিজে ভৰিৰ বুঢ়া আঙুলিটো মুখৰ ফালে লৈ যোৱা এই দৃশ্যটো এই মংগলাচৰণমত প্ৰকাশ কৰা হৈছে। বটগছৰ পাতত শয়ন কৰি থকা বালকৰূপী ভগৱান শ্ৰীকৃষ্ণ, যি নিজৰ দুহাতেৰে ভৰিৰ বুঢ়া আঙুলিটো খামুচি মুখৰ ফালে লৈছে। গতিকে আমি আজি প্ৰথমতে এইটো সুৰত গাই চাম, তাৰপিছত আমি ইয়াৰ অৰ্থসমূহ আলোচনা কৰিম। সুৰত কেনেকৈ আছে? তমাদি দেৱ পুৰুষ পুৰাণঃ ত্ৰমস্য বিশ্বস্য পৰং নিধানম বেত্যাসি বেদ্যংশ পরংশ ধাম তয়া ততং বিশ্বম অনন্তরূপম করারবিন্দেন পদারবিন্দং মুখারবিন্দে বিনিবেশয়ন্তম বত্তস্য পত্তস্থ পুতেশয়ানং বালং মুকুন্দং মনসা স্মরামি বালং মুকুন্দং মনসা স্মরামি। ইয়াৰ পাছতে আমি ইয়াৰ অৰ্থটো লৈ যাম যে ইয়াত শব্দসমূহে কেনেকুৱা অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে। যে তমাদি দেৱ পুৰুষ পুৰাণ, তুমি এই আদি দেৱতা পুৰাণ পুৰুষ। তমস্য বিশ্বস্য পৰং নিধানম, তুমি এই সমগ্ৰ বিশ্বৰ নিৰ্ধাৰণ কৰোতা। বেত্যাসি বেদংশ পৰংশ ধাম ত্ৰয়া ততং বিশ্বম অনন্ত ৰূপম। অৰ্থাৎ তুমি সকলো জনাৰ যোগ্য আৰু সকলো প্ৰাণীৰ আশ্ৰয়স্থল, আৰু তুমি এই সংসাৰত সম্পূৰ্ণৰূপে ব্যাপ্ত হৈ আছা সকলোতে। কৰাৰ বিন্দেন পদাৰ বিন্দং মুখাৰ বিন্দে বিনিবেশয়ন্তম। কৰাৰ বিন্দেন দুহাতেৰে কি কৈছে? পদাৰ বিন্দং ভৰিখনক খামুচি ধৰি নিজৰ মুখৰ ফালে লৈ আছে। আৰু কি কৈছে? বত্তস্য পত্তস্থ পুতেশয়ানম, বটগছৰ পাতত শয়ন কৰি আছে। বালং মুকুন্দং মনসা স্মৰামি, সেই
বালক ৰূপী কৃষ্ণক আমি মনত স্মৰণ কৰোঁ। গতিকে তোমালোকে শ্লোকটি প্ৰথমতে কণ্ঠস্থ কৰিবা, তাৰপিছত অৰ্থখিনি চাবা আৰু সুন্দৰভাৱে অনুভৱ কৰি প্ৰতিদিনে পঢ়াৰ সময়ত এই মংগলাচৰণমটো গাই ল'বা।